দুটা সংখ্যাৰ লসাগু 200 হলে আৰু গসাগু 20 হলে আৰু এটা সংখ্যা যদি 40 হয় আনটো কিমান এটা অপচন দি আছে 180 70 নম্বৰ কোনটো হ'ব আমি হক চাও লসাগু 200 দিছে আৰু গসাগু যেটা আমি জানো LCM into HCF equal A into B এই ফর্মুলাটো LCM into HCF A into B ইয়াত LCM আমাক দিয়া আছে 200 HCF দিয়া আছে 20 এটা সংখ্যা দিয়া আছে A into আমাক উলিয়াব লাগে B আনটো সংখ্যা B গতিকে ইয়াত 200 into 20 40 টো ইয়াত বহাইছো কাৰণ আমি B টো উলিয়াব লাগে B টো এক্সট্ৰা কৰি ৰাখি বাকি এইটো তলত বহিব ইয়াৰে তো এইটো কটা কাটি কৰি দিলে আমাৰ কোনে কথা হ'ল 2 দি দুবাৰ যাব আৰু 2 দি 10 বাৰ গতিকে ইয়াতে 100 এই আমাৰ B এনসার কিমান হ'ব আনটো সংখ্যা হ'ব 100 Next, আৰু এটা question. দুটা সংখ্যাৰ অনুপাত 3:4 হয় গসাগু দি আছে 4 আৰু লসাগু কিমান আৰু লসাগু উলিয়াব দিছে তো ঠিক সেম 8 LCM into HCF into A into B LCM into HCF তিনি অনুপাত LCM উলিয়াম লসাগু LCM equal HCF into A into B HCF দিয়া আছে আমাৰ 4 3 into 4 16 3 40 answer হ'ব আমাৰ 40 এনেকৈ আমি LCM উলিয়াব পাৰোঁ এনেকুৱা ধৰণৰ পৰীক্ষালৈ এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক লৈ প্ৰেক্টিছ কৰিব থ্যাংক ইউ ধন্যবাদ